নমস্কাৰ শ্ৰোতা বন্ধুসকল, আজিৰ গল্পপাঠ শিতানত গল্পপাঠ কৰিবলৈ ওলাইছোঁ বিশিষ্ট গল্পকাৰ সৈয়দ আব্দুল মালিকৰ ৰচিত হৃদয়স্পৰ্শী গল্প ৰেলৰ আলিৰ দুবৰি বন প্ৰথম খণ্ড। উৰাজাহাজৰ পাখি আৰু চৰাইৰ পাখি। নামত পাখি হ'লেও কামত নহয়। চৰায়ে পাখিৰে আকাশত উৰে, উৰাজাহাজ পাখিকেইখনেৰে আকাশত উপঙি ৰৈ থাকে। পাখি হৈও পাখিদাৰী নেমাৰে। কল্পনা কৰোঁ পাখি, ধনীৰ কল্পনা চৰাইৰ পাখি। তাৰেই কল্পনা অনুযায়ী আকাশত উৰিব পাৰি। গৰীবৰ কল্পনা উৰাজাহাজৰ পাখি, দেখনীয়াৰ বহল উজ্জ্বল। কিন্তু তাৰ সহায়ত শূন্যত ওলমি থাকিব পাৰিলেও উৰা মাৰিব নোৱাৰি। অথচ গৰীববোৰে কল্পনা কৰে বেছি। লৰচৰ কৰিব নোৱাৰা কল্পনাৰ স্থবিৰ পাখিকেইখনেৰে গৰীবে চৰাইৰ দৰে উৰাৰ সপোন দেখে। শূন্য আকাশৰ বুকুত উপঙি থাকে, তাৰপিছত খহি পৰে। কাৰ্তিকেও সপোন দেখিছিল, তাৰ মাক জয়মতীয়েও দেখিছিল। জয়মতীয়ে দেখিছিল পুতেকক জীৱনৰ মাজেদি তাইৰ অপূৰ্ণ জীৱনৰ সকলো পূৰ্ণ হৈ উঠাৰ দূৰণীয়া সপোন। কাৰ্তিকৰ জন্মৰ অলপ দিনৰ পিছতেই তাই বিধৱা হৈছিল। বিধৱা হোৱাৰ পিছত কিছুদিনলৈ তাই সকলো আন্ধাৰ দেখিছিল। সেই আন্ধাৰৰ মাজতেই থাকি তাই মেলা চকুৰে সপোন দেখাত ধৰিলে। সপোনবোৰ ইমান উজ্জ্বল হৈ দেখা দিব ধৰিলে যে জয়মতীৰ চকুৰ আন্ধাৰবোৰ ক্ৰমে নোহোৱা হৈ আহিল। তাৰপিছত সপোনবোৰকেই অৱলম্বন কৰি আৰু কাৰ্তিককেই সেই সপোনৰ সাৰথি কৰি তাই জীয়াই থাকিবলৈ বুকুত বল বান্ধিলে। কাৰ্তিকেও সপোন দেখিছিল, ধনী হোৱাৰ, বিদ্বান হোৱাৰ, ডাঙৰ মানুহ হোৱাৰ। মটৰ লোৱাৰ সমান ডাঙৰ সপোন হয়তো নেদেখিছিল, কিন্তু ভুই কঠীয়া ৰুই তুলি কটনা কাটি কাটি অকাল বাৰ্ধক্য মাতি অনা মাকজনীক অন্ততঃ কাম নকৰাকৈ দুসাঁজ খোৱাৰ সপোন সি দেখিছিল। সিহঁতৰ কল্পনা উৰাজাহাজৰ পাখি, স্থবিৰ। কাৰ্তিকৰ লগৰীয়া এদল, কাৰোবাৰ মাক নাই, কাৰোবাৰ বাপেক নাই, কাৰোবাৰ দুয়োটাই নাই, কাৰোবাৰ দুয়োটা আছে কিন্তু থকাৰ সাৰ্থকতা নাই, কাৰোবাৰ সকলো আছে কিন্তু একো নাই। আটাইখিনি অভাৱৰে সন্তান। তথাপি সিহঁত বাঢ়ে, ডাঙৰ হয়, দেখিবলৈ ডাঙৰ মানুহৰ ল'ৰাবোৰৰ নিচিনাই হয়। সিহঁতৰ ৰঙা গালবোৰ তেজ পুৰঠ হয়, সিহঁতৰ কলা চুলিবোৰ কেঁকুৰা হয়, সিহঁতৰ চকুবোৰো তেজাল হয়। কিন্তু তাৰ বাহিৰে মানুহ হোৱাৰ অন্য কোনো সম্বল সিহঁতে আহৰণ কৰিব নোৱাৰে। ডাঙৰ আখৰেৰে ছপা কৰা কৃষক আৰু দ্ৰৌপদীৰ ৰঙীন ছবি থকা মহাভাৰত পঢ়িব পৰাতেই সিহঁতৰ শিক্ষা শেষ হয়। কোনোবা পঢ়ি পণ্ডিত হয়, কোনোটোৱে পঢ়িও একো মূৰ নেপায় জ্ঞানৰ কথা জ্ঞানীলৈ এৰি অন্যফালেই মন দিয়ে। মানে বিৰি পানৰ দোকান দিয়া, নগৰলৈ গৈ মটৰ হেণ্ডিমেনৰ হোৱা, অলপ পঢ়া থাকোঁতেই পাঠশালাৰ পণ্ডিত হ'বৰ কাৰণে দিয়াইক সাঁচতীয়া মুগাৰ মেখেলা ভেটি দিয়া। তলৌ তলৌকৈ ঘূৰি ফুৰাৰ পিছত যেতিয়া নিষ্ফলতা উপলব্ধি কৰে, এদিন মৰ সাহ কৰি কান্ধত নাঙলটো লৈ নিজৰ নাইবা অন্য কাৰোবাৰ মাটিৰ ফালে খোজ লোৱা। অৰ্থাৎ মানুহ হ'বৰ চেষ্টা কৰি জীৱনৰ কেইটামান সোণালী বছৰ এনেই কটাই দিয়ে। কাৰ্তিকেও তাকেই কৰিলে। হাইস্কুলৰ ফৰলৈকে পঢ়াৰ পিছত যৌত্ৰ নিমিলিল। কামিজ, ফিজ আৰু ভাত তিনিওটা একেলগে যোগাৰ হোৱা অসম্ভৱ। সহজভাৱে সি স্কুল এৰিয়ে দিলে। জয়মতীয়ে পণ্ডিত কাৰ্তিকৰ সপোন দেখিলে। চেঙেলীয়াতে সি বৰ চঞ্চল আছিল। সপোনবোৰ তাকেই উৰাই লৈ ফুৰিছিল। মাটিৰ পৃথিৱীখনক সি সোণৰ যেন দেখিছিল। কিন্তু সি লাহে লাহে বুজিব পাৰিলে তাৰ মাটিৰ পৃথিৱীখন মাটিৰো নহয়, শুকান শিলৰ, একেবাৰেই শুকান, নিৰহ। তাত সুদা ভৰিৰে খোজকাঢ়িবলৈ বৰ কষ্টকৰ। ভৰিৰ তলুৱা ছিঙে, তেজ ওলায় আৰু পৰি হাত মূৰ ভাঙে। কিন্তু শিলৰ পৃথিৱীখনেই তাৰ পৃথিৱী। সি লগ পালে জীৱনৰ নিষ্ঠুৰ ফলটোক।
নিৰাশাৰ দৈত্যটোৰ ভয়ত সি হাঁহিব নজনা হ'ল, ৰং ধেমালি কৰিব নজনা হ'ল। দলডোব হেন্দলডোব পৃথিৱীখনত সি নিজকে অলৰঅচৰ এটা পুৰণি মৰিসুঁতি যেন অনুভৱ কৰিলে। সিহঁতৰ ঘৰটো নগৰখনৰ দক্ষিণ মূৰত। ঘৰৰ পৰা অলপ আঁতৰতেই ৰেলৰ আলিটো। ঘৰৰ আগেদি অহা আলিটোৱেদি ৰেলৰ আলি পাৰ হৈ নগৰলৈ বাট। ৰেলৰ আলিৰ চুকতে ক্ৰচিঙৰ পৰা অলপ আঁতৰতে ফাইজৰ বিৰিপানৰ দোকান। ফাইজ এসময়ত তাৰ লগৰীয়া আছিল, এতিয়া লগৰীয়া নহয়, বন্ধু। দিনবোৰ সৰহভাগ সময় কাৰ্তিক ফাইজৰ সৰু দোকানখনৰ বাৰাণ্ডাতে বহি থাকে, বিড়ি খাই আৰু কাষেৰে যোৱা মানুহবোৰ চাই থাকে। ফাইজৰ দোকানত বহি থাকি আমনি লাগিলে সি ঘৰলৈ গুচি আহে, মাকক খুজি ভাত জলপান যি পাই খায়, হয়তো অলপ শুৱে, নাইবা পুনৰ ওলাই গৈ ৰেলৰ আলিৰ ওপৰেদি এপাক ফুৰি আহে। ৰেলৰ আলিটো শিলগুটি আৰু দুবৰিৰ সৰ্বতকলীয়া সংঘৰ্ষ। দুবৰিবোৰ শিলগুটিৰ তলত মৰে, শিলবোৰ জীয়াই থাকে। কেতিয়াবা তাৰ মনটো কেনে আছে তাৰ আন্দাজ লৈ মাকে তাক কিবা কাম কাজ এটা বিচাৰিবলৈ কয়, কিন্তু জোৰ দি ক'বলৈ সাহ নকৰে। কিবা কাম কাজ লৈ মাকক এৰি দূৰণিলৈ গুচি যাবলৈ হ'লে মাকে জীয়াই থাকিব কেনেকৈ? সিয়েই জয়মতীৰ একমাত্ৰ সম্বল, সাৰথি। নেলাগে, মই থাকোঁ মানে এই দুহাতেৰে তাক আৰ্জি খুৱাম। মৰিলে তেতিয়া সি যি কৰে কৰিব, তাতে সি মানুহটোনো কেইদিনৰ? মাকৰ মনত কাৰ্তিক এতিয়াও সৰু ল'ৰা। অৱশ্যে উখৈ পাখৈ সি ডেকাটো যেনেই হৈছে। বাপেক ডেকা বয়সত এনেকুৱাই আছিল, তেনেকুৱা হৈছে, তেজাল বগা ধুনীয়াটো। মাকৰ সেইটোৱেই পৰম গৌৰৱ আৰু সান্তনা। অৱশ্যে তাৰ মনটো মৰা দেখিলে জয়মতীৰো মনটো মৰি যায়। তাই ভাবে, এৰা চাওঁতে চাওঁতে ল'ৰাটো ডেকাই হ'ল, ছোৱালী এজনী আনি দিলেই তাৰ মনটো ফুলি আহিব। আলেঙে আলেঙে মাকে কাৰ্তিকলৈ ছোৱালীও চায়। ব্যৰ্থতাত চেপা খাই থকা কাৰ্তিকৰ মনটোৰ মাজলৈও কেনেবাদি সুৰুঙা বিচাৰি ছোৱালীবোৰৰ ছবিবোৰ বুকুৰ মাজেদি সোমাই যায়। দলে দলে ছোৱালী ফাইজৰ দোকানৰ আগেদিয়ে, তাৰ চকুৰ আগেদিয়ে স্কুল কলেজলৈ যায়। হয়তো সিহঁতৰে কোনোবা ধুনীয়া ছোৱালী এজনীৰ লগত তাৰ জীৱনটো এদিন মিলি যাব। বিড়িৰ ধোঁৱাৰ গোন্ধত সি হোমৰ ধোঁৱাৰ গোন্ধ পায়। ফাইজৰ দোকানৰ বাৰাণ্ডাখনৰ তাৰ বিয়াৰ সভা যেনে লাগে। সি সপোন দেখে, ৰেলৰ আলিৰ শিলগুটিবোৰলৈ তাৰ খং উঠে, ঘিণ লাগে। একেখন নগৰৰে আন এটা মূৰ, ৰাতি। পদূলি মূৰতে মটৰখন একাষৰীয়াকৈ ৰখাই পাৰ্বতী ফুকন পৰ্দাখন দাঙি ঘৰৰ ভিতৰলৈ সোমাই গ'ল। ভিতৰৰ কোঠা এটাৰ পৰা নলিনী ওলাই আহি মিঠা হাঁহিৰে ক'লে, অঁ আপুনি আহিল, আহক। হাঁহি এটাৰে প্ৰত্যুত্তৰ জনাই ফুকনে ক'লে, কেনে ভালনে? ভালেই, বহক, দিনত দেখোন নাহিল। নলিনীও বহিল। ফুকনে ক'লে, নক'বা আৰু নলিনী, কাম যে পৰিছে। ইপিনে মিউনিচিপাল ইলেকশ্যন আহিছে, জানাইতো মানুহবোৰ কি বজ্জাত। আজিকালি ভয় কৰি ভোট নিদিয়েই, খাটনি ধৰিব লাগে, আনকি ঠাই বুজি ঘোচ ঘোচলিও দিব লাগে। ইপিনে শ্বিলঙলৈ যাব লাগে 2 এদিনতে, দিনটো আজৰি নাই বুলিলেই হয়। আৰু ৰাতিটো? এটা তাৎপৰ্যপূৰ্ণ হাঁহিৰে নলিনীয়ে সোধে আৰু ফুকনৰ চকুলৈ চায়। ৰাতিনো ক'ত আজৰি আহে? এতিয়া যে কেই ঠাইত সোমাই আহিছোঁ। জানাইতো 2 পইচা ৰোজগাৰ কৰিবলৈ হ'লে আমাৰ নিচিনা মানুহে কত কি কৰিব লাগে। নলিনী বহাৰ পৰা উঠিল। চাহ খাব নহয়? চাহ দিয়া এটোপা। অঁ ৰেখা ক'ত? তাই পঢ়িছে, বহক মই চাহ আনো। নলিনী ভিতৰলৈ গ'ল। চফাখনত গাটো এৰি দি ফুকনিয়ে কিবা এটা গুণগুণাব ধৰিলে, চকু দুটা আধা মুদা কৰি। নলিনীৰ বয়স 35-36ৰ কম নহয়। মানুহজনী লনি ধুনীয়া, মুখৰ গড়টো বৰ চকুত লগা।
সোণালী ফ্ৰেমৰ চশমাযোৰে মানুহজনীক বৰ ধুনীয়া কৰিছে। গাটো আতিল, দেখাত 18-19 বছৰীয়া ছোৱালী এজনী যেনে দেখি। বেৰত আঁৰি থোৱা 15-20 বছৰ আগৰ নলিনীৰ ফটোবোৰৰ লগত এতিয়াও নলিনীৰ বেছ পৰিৱৰ্তন হোৱা নাই। ঘৰটো নীৰৱ। আলিবাটেদি দুই এখন লৰি মাতৰ যোৱাৰ শব্দ শুনা যায়। তাৰ বাহিৰে অন্য কোলাহল নাই। আধা ফুটাকৈ ফুকনে মাতিলে, ৰেখা। সিফালৰ কোঠাটোৰ পৰা ৰেখা ওলাই আহিল। 13-14 বছৰীয়া ধুনীয়া ছোৱালী এজনী, ঠিক মাকৰে নিচিনা। চাওঁ, এইপিনে আহাচোন, কি কৰিছিলা? ৰেখা ফুকনৰ কাষ চাপি আহিল। পঢ়িছিলোঁ, আমাৰ পৰীক্ষা আছে। এনেতে নলিনীয়ে চাহ লৈ সোমাই আহিল। ৰেখাক দেখি এক প্ৰকাৰ কঠিন মাতেৰেই ক'লে, তই আহিলি কেলে? পঢ় যা। ৰেখা গুচি গ'ল। চাহৰ পিয়লাত মুখ দি বৰ আয়াসত ফুকনে ক'লে, তুমি শ্বিলঙলৈ নোযোৱা? নলিনীয়ে হাঁহিলে, মই কি কৰিমগৈ? শ্বিলঙত আপোনাৰ কি বন্ধু নাইকিয়া হৈছে? ফুকনে এটা আত্মপ্ৰসাদৰ হাঁহি মাৰিলে আৰু প্ৰায় গৰ্বসুৰতেই ক'লে, এৰা, তুমি ঠিকেই কৈছা। টকা থাকিলে পৃথিৱীত য'তে ত'তে পোৱা যায়, আৰু শ্বিলঙত যে জাক জাক। পিছে তোমাৰ সমান হ'ব জানো? নহ'ব কিয়? অন্য আৰু মোৰ মাজতনো কি পাৰ্থক্য? অন্যও টকা লয়, মোকো আপুনি টকা দিয়ে। মোৰ অৱস্থা অন্যতকৈ বেয়াহে। কিয়? অন্যে ইচ্ছা কৰিলে আপোনাক আহিবলৈ মানা কৰি দিব পাৰে, মই তাকো নোৱাৰোঁ। আহিবলৈ মানা কৰি দিবা? কিয়? কিয় আপুনি জানো নেজানে? তাৰপিছত হাঁহি কথাটো পাতল কৰি ক'লে, টকা দি আপুনি মোৰ দেহ মন সকলোৰে স্বাধীনতাখিনি জানো কিনি লোৱা নাই জানো? কেৱল টকাৰ কাৰণেই তেন্তে বেষ্ট, অন্য কোনোবা টকা দিলেও তুমি নিজক কথা শেষ কৰিবলৈ নিদি নলিনীয়ে ক'লে, হয়তো আপুনি টকা দিয়া বন্ধ কৰি দিলে অন্যৰ পৰাও টকা ল'ব লাগিব, এই একেই উপায়েৰে। যেন কথাষাৰত পতিয়ন যাবলগীয়া একোৱেই নাই। এনেই ভাবেৰেই ফুকনে ক'লে, তেন্তে মোৰ টকা আৰু অন্য টকাৰ মাজত কোনো পাৰ্থক্য নাই? ক'তনো পাৰ্থক্য আছে? মোৰ নিচিনা আন এজনী মানুহ আৰু মোৰ মাজত যিদৰে কোনো পাৰ্থক্য নাই, আপোনাৰ টকা আৰু অন্য এজন টকাৰ মাজতনো কোনো পাৰ্থক্য নাই? হাঁহি হাঁহিয়ে নলিনী ক'লে, বাৰু হৈছে, নিজক সৰু কৰি দেখুৱাই দাম বঢ়াব নালাগে। পিছে আজি অকল চাহ পিয়লাৰে বিদায় দিবা নেকি? ৰাতি 10:30 বাজিছেহে মুঠেই। ৰেখাই পঢ়িয়ে আছে। বাৰু বহক, মই এগিলাচ আনো। ফুকনে ক'লে, বাৰু বহা, অলপ পিছতো আনিবা। মই আহি পালেই তুমি খৰখেদা কৰি পঠিয়াই দিবহে খোজা। হাতখন ধৰি নলিনী কাষলৈ টানি আনি ফুকনে ক'লে। নলিনীয়ে ফুকনৰ হাতৰ পৰা নিজক মুক্ত কৰিয়ে ক'লে, ৰ'ব, মই বটলটো লৈ আহোঁ আৰু আগফালৰ দুৱাৰখনো মাৰি আহোঁ, কিজানি কোন ক'ত ওলাবহি। নলিনী আকৌ ভিতৰ সোমাই গ'ল। নলিনী বিধৱাও নহয়, সাধৱাও নহয়, অবাঞ্ছিত সন্তানৰ মাতৃ। ৰেখা নলিনীৰ সন্তান। পিতাৰ পৰিচয় ৰেখাই নেজানে, নলিনীয়ে জানে নিশ্চয়, কিন্তু ঘোষণা কৰিবৰ কোনো প্ৰয়োজন তাই বোধ নকৰিলে। দুখীয়াৰ ঘৰৰ ছোৱালী, ধুনীয়া ছোৱালীয়ে সাধাৰণতে চহকীৰ পৰা অবাঞ্ছিত সন্তান উপহাৰ পায়। নলিনীয়েও পালে, কিন্তু নলিনীয়ে পৰাজিত হৈও পৰাজয় স্বীকাৰ নকৰিলে। চহকী দলক ঠগি নলিনীয়ে জীয়াই থকাৰ পৰিকল্পনা কৰিলে। ফুকনকো নলিনীয়ে হাতত ৰাখিছে টকাখিনিৰ কাৰণে। ফুকনৰ দুৰ্বলতা নলিনীয়ে বুজি পায়। ফুকন দেশ নেতা, দেশকৰ্মী, মেম্বাৰ, ধনী। ফুকন চোৰাং বেপাৰী, মদাপী, কামুক, গণিকাসক্ত। ভয় দেখুৱাই আৰু তোষামত কৰি ফুকনক বশত ৰখাৰ উপায় নলিনীয়ে জানে ফুকনৰ কামুক দৃষ্টি ৰেখাৰ ওপৰতো পৰিছে। সেইকাৰণে তাই ৰেখাক ৰক্ষা কৰিবৰ কাৰণে নিজক ফুকনৰ ফালে আগবঢ়াই দিয়ে, ৰেখাক আঁতৰাই ৰাখে। নলিনীয়ে জানে আৰু কেইটামান বছৰৰ পিছত তাইৰ কোনো মূল্য নোহোৱা হ'ব।
হয়তো কোনোবা মুহূৰ্তত ৰেখায়ো তাইৰ পথকেই অনুসৰণ কৰিব। কিন্তু যিমান দিনলৈ পাৰে নিজক ধ্বংস কৰিও তাই ৰেখাক ৰক্ষা কৰিব। তাৰপিছত সিমান বেছি ভাবিবৰ অৱকাশ তাইৰ নাই। ইতিমধ্যে যদি তাই ৰেখাৰ কাৰণে কিছু টকাৰ ব্যৱস্থা কৰি যাব পাৰে, তাৰ ব্যৱস্থা তাই কৰে। কিন্তু পাপৰ টকাৰে জানো পুণ্য ৰক্ষা কৰিব পাৰি? নলিনী গিলাচ আৰু মদৰ বটল হাতত লৈ ভিতৰৰ পৰা ওলাই আহিল। অলপ সৰু মাতেৰেই ফুকনে সুধিলে, ৰেখা শুলে জানো? হাঁহি হাঁহি নলিনীয়ে ক'লে, ৰেখালৈ জানো আপুনি ভয় কৰে? ফুকনে এটা গৰ্বৰ হাঁহি মাৰিলে। টকা থকা মানুহে পৃথিৱীত কালৈকেও ভয় নকৰে। টকালৈ সকলোৱে ভয় কৰে, আনকি ৰেখায়ো। পঢ়া কোঠাৰ বিচনাখনত ৰেখা নিতাল মাৰি পৰি থাকে, মাজত বন্ধ বেৰখন। নগৰখনৰ মাজত একে ৰকমৰ এটা ৰাতি। 17 বছৰীয়া অজন্তা আৰু 28 বছৰীয়া ভাস্কৰ। কৌটিকলীয়া কামনা আৰু আদিম মানুহৰ আদমৰ যুগৰ দুৰ্বলতা। অজন্তাই এবাৰ মেট্ৰিক দিব, পঢ়িছে। ডেকা এডভকেট ভাস্কৰ দ্বাৰা নতুন উকিল, অলপ চাই মেলি দিছে। অজন্তা পাৰ্বতী ফুকনৰ মাজু জীয়েক। ডাঙৰজনীৰ বিয়া হৈ গ'ল, ধুনীয়া ছোৱালী আছিল, নগৰখনত ইতিহাস ৰাখি যোৱা ছোৱালী। অজন্তা আৰু ধুনীয়া, বয়সতকৈ ৰূপ আগবাঢ়িছে, স্বাস্থ্যৱতী, নিশ্চিন্ত, সুখী। ভায়েকটোৱে শ্বিলঙৰ কোনোবা মিছনেৰী স্কুলত পঢ়ে আৰু সৰু ভায়েক এটা আছে, মাকৰ লগতে লাগি থাকে। ভাস্কৰ আৰু অজন্তাৰ মিলা মিছাক ভয় কৰিবলগীয়া নাই, কাৰণ ভাস্কৰো বেৰিষ্টাৰ দ্বাৰা ল'ৰা। তদুপৰি দুয়োৰে মাজত আছে কুলৰ ব্যৱধান, বিয়া হোৱাত অসুবিধা। বিয়া হ'ব নোৱাৰে যেতিয়া অজন্তা আৰু ভাস্কৰৰ মাজত অন্য একো হ'ব নোৱাৰে। তাতে ভাস্কৰ অজন্তাৰ ককাইদেউ। ফুকননি ৰান্ধনি ঘৰতে ব্যস্ত থাকে, ৰান্ধনিটোৰ লগত। দেহকৰ্মী ফুকনৰ গোটেই দেশখনেই ঘৰ। শ্বিলং, গুৱাহাটী, দিল্লী, কলিকতাত ঘূৰি ফুৰি থাকে। আৰু ঘৰত থকা কেইদিন ৰাতিবোৰ কাটে নলিনীৰ ঘৰত। ফুকননিয়ে জানে আপত্তি কৰিবৰ শক্তি বিচাৰি নেপায়। সেই শক্তিকণেৰে জুইকুৰাতে জোৰেৰে ফুৱাই দিয়ে, কৰক যাৰ যি মন যায়। পঢ়া কথাতে অজন্তাৰ কোমল বিচনাখন। বহি বহি পঢ়ি আমনি লাগিলে শুই শুই পঢ়ে। থকথকীয়া বিচনাখনত ওপৰলৈ মূৰ কৰি শুই চকুৰ আগলৈ কিতাপখন আনি অজন্তাই পঢ়ে। ডেকা এডভকেট ভাস্কৰে কাষৰে চকীখনত বহি অজন্তাৰ দেহাৰ ৰেখাবোৰত কলেজত পঢ়া কিটছৰ কবিতাৰ পাহৰি যোৱা পংক্তি বিচাৰে। হঠাৎ তেনেকৈ চাই থকা দেখি অজন্তাই ঘপক কৰি বিচনাখনতে বহি দিয়ে। গাৰ চাদৰখন কোলাতে পৰি থাকে। আপুনি জানো কি চাই থাকে ককাইদেউ? বুলি মিঠা অভিযোগ এটাৰে অজন্তাই মেলা চুলিখিনিৰে ভাস্কৰ আৰু তাইৰ অসমতল দেহটোৰ মাজত এখন কলা আৱৰণ টানি দিবৰ সলজ্জ প্ৰয়াস কৰে। চুলিবোৰৰ মাজত ভাস্কৰে বহুত মৰম, আহ্বান, ইংগিত সোমাই থকা অনুভৱ কৰে। অজন্তাই বুজে, কিন্তু নুবুজাৰ ভাও জোৰে। ভাস্কৰে নুবুজে, কিন্তু বুজা যেন দেখুৱায়। ভাস্কৰৰ গাৰ ইভিনিং ইন পেৰিছৰ গোট আৰু অজন্তাৰ চুলিৰ পৰা অহা নাৰীত্বৰ সৌৰভ কোঠাটোত বিয়পি থাকে। জীৱনৰ কেঁকুৰিবোৰত মৰমৰ চেকুৰাবোৰ লাগি লাগি ৰৈ যায়। দুয়োৰে চকুত চৰাইপুখীয়া সপোন। লাইটটোৱে তোমাৰ চকুত ধৰা নাইনে? ভাস্কৰে সোধে। চুইচটো টিপি দি দুয়ো আন্ধাৰ কোঠাটোত অলপ পৰ নীৰৱে বহি থাকে। তাৰপিছত দুয়ো হাতত ধৰাধৰিকৈ বাহিৰৰ বাৰাণ্ডাখনলৈ ওলাই আহে। ফুলনিখনত ফুলা কিবা ফুল এপাহ ধুনীয়া গোন্ধায়। জোনাকেও কোনো শত্ৰুতা কৰিবলৈ নাহে। কাৰ্তিকে কাম এটা পাইছে। আজি এমাহেই হ'ল। নগৰখনৰ সিটো মূৰে নলিনীহঁতৰ ঘৰৰ সিপাৰে বলৱন্ত সিঙে নতুন এটা মটৰ কাৰখানা খুলিছে। তাতেই কোনোমতে কাৰ্তিক কামত সোমাইছে। কাম সি নেজানে, শিকিব লাগিব। এতিয়া তাক 35 টকাকৈ দিব। কাৰ্তিকৰ মনত লাগিল যেন তাৰ জীৱনটোৰ গতি সলনি গ'ল।
সি মটৰ গাড়ী ভাল কৰি কৰি এদিন হয়তো মটৰৰ মালিক হৈ যাব। পুৱা 9 বজাত সি কাৰখানালৈ আহে আৰু আবেলি 4 বজাত ঘৰলৈ ঘূৰি যায়। আজিকালি সি ফাইজৰ দোকানত বহি থাকিবৰ বৰ বেছি অৱসৰ নাপায়, ইচ্ছাও কমি আহে। তাৰ কাপোৰবোৰত গ্ৰীজমবিলৰ চেকা লাগে। সেইকাৰণে সি কাৰখানালৈ অলপ আগতীয়াকৈ যায় আৰু ঘূৰি আহোঁতে অলপ পলমকৈ আহে, যাতে স্কুল কলেজৰ ল'ৰা ছোৱালীবোৰে তাক নেদেখে। কতই চাগৈ তাক চিনি পায়। জয়মতীয়ে উশাহ সলায়। এতিয়া আৰু তালৈ ছোৱালী এজনী নেচালে নহয়। কাৰ্তিকে এতিয়া চাকৰি কৰিছে, ছোৱালী কোনে নিদিব। এতিয়া নতুন ঘৰ এটা সজাব লাগে, পুখুৰীটো ডাঙৰ কৰিব লাগে আৰু কিজানি কত কি কৰিব লাগে। কাৰ্তিক কিন্তু বৰ অসুবিধাত পৰিল। তাৰ কাৰখানা পাওঁ পাওঁ হওঁতেই সি সদায় দেখে নলিনীৰ ঘৰৰ পৰা ৰেখা ওলাই আহিছে। সি ছোৱালীজনীৰ আগত তাৰ তেল চিটিকনি লগা কাপোৰযোৰেৰে দেখা দিবলৈ বৰ লাজ পায়। কিন্তু কি কৰিব, সেই পিনিয়েদি নগ'লেই নচলে, আৰু গ'লেই সি ৰেখাক দেখা পায় কিতাপকেইটালৈ স্কুললৈ খোজ দিছে। ৰেখা ছোৱালীজনী ইমান ধুনীয়া যে তাৰ চকু তুলি চাবলৈ ভয় লাগে। চকুত চকু পৰিলেই তাৰ বুকুখন কঁপি উঠে। সি এবাৰ চায়েই তলমূৰ কৰে। অকাৰণতে বাটৰ শিলগুটিত উজুতি খায়। ৰেখাই কিন্তু তালৈ বৰকৈ মন নকৰে। তললৈ মূৰ কৰি গুজুং গুজুং কৰি অকলেই খোজ লয়। কত মানুহ আলেপেটেদি অহা যোৱা কৰে। ল'ৰা ছোৱালীয়ে এইবোৰ চালে চলে নেকি? তাৰ উপৰি তাইৰো সকলো মানুহৰ চকুলৈ চকু তুলি চাবৰ সাহস নহয়। তাইৰ ভয়, কিজানিবা কাৰোবাৰ চকুত তাই ভৰ্ৎসনা দেখা পায়, ঘৃণা দেখা পায়, অৱজ্ঞা দেখা পায়। তাইকোতো সকলোৱেই জানে নলিনীৰ জীয়েক বুলি, আৰু নলিনী আজিকালি কেনেকৈ চলে সেই কথাও নগৰৰ প্ৰায় মানুহেই জানে। এনেই তাইৰ নিজকে সৰু যেনেই লাগে। মাত্ৰ এটা সাহস তাইৰ আছে যে তাই ধুনীয়া। তাইক অৱজ্ঞা কৰিলেও তাইৰ ৰূপটোক কোনেও ঘৃণা কৰিব নোৱাৰে। তাই শক্তি পায়, সাহসো পায়। নিজেই গম নোপোৱাকৈ কাৰ্তিকে কাৰখানালৈ আহিবৰ সময়ত মুখ হাতবোৰ ভালকৈ ধুই চুলিখিনি ভালকৈ ফণিয়াই আহে। ডেকা চেহেৰাটো স্পষ্ট হৈ পৰে। সদায় দেখি দেখি লাহে লাহে তাৰ ৰেখাৰ লগত সংকোচ কমি আহে। তথাপি সি সহজ হ'ব নোৱাৰে। কাৰখানাৰ পৰা ঘৰলৈ উলটিবৰ সময়ত সি ৰেখাক সিহঁতৰ সৰু ঘৰটোৰ পাৰ্টিকত ৰৈ এনেই বাহিৰলৈ চাই থকা দেখে। অভ্যস্ত চকুকেইটাই তাৰ এনেয়ে সেইফালে যায়। চকুত চকু পৰি সি চকু ঘূৰাই আনে। ৰেখাৰ লগত তাৰ কোনো সম্পৰ্ক নাই, সম্পৰ্ক হোৱা অসম্ভৱ। ইমান ধুনীয়া ছোৱালী এজনীৰ লগত তাৰ নিচিনা কাৰখানাত কাম কৰা মানুহ এটাৰ কোনো সম্পৰ্ক থাকিব নোৱাৰে। এদিন দুপৰীয়া পাৰ্বতী ফুকনে নিজৰ মটৰখন আনি কাৰখানাৰ সন্মুখত ৰাখিলেহি। মেনেজাৰ নাছিল। কাৰ্তিকেই আগবাঢ়ি আহিল। সিং নাই নেকি? নাই ছাৰ, বৰ নম্ৰভাৱেই কাৰ্তিকে ক'লে। মোৰ গাড়ীখন অলপ বেয়া হৈছে, ইঞ্জিনটোৱে অলপ মাত দিছে আৰু ফুটব্ৰেকডালো অলপ নধৰা হৈছে। ভাল বাৰু ছাৰ, আমি ঠিক কৰি দিম। কেতিয়াকৈ হ'ব? বেছি কাম নাই যদি কালিলৈকে হ'ব, নহ'লে পৰহিলৈ হৈ যাব। বাৰু, মোক সোনকালে নহ'লেও হ'ব, জীপখন আছে। গাড়ীখন কিন্তু ঠিক হ'ব লাগিব। মই যাওঁ। ভাল ছাৰ। মই যদি আহিব নোৱাৰোঁ, গাড়ীখন মোৰ তাত থোৱাই দিব পাৰিবা নহয়? মোৰ ঘৰ চিনা? হয়, চিনো ছাৰ, এক প্ৰকাৰ গৰ্বৰেই সি ক'লে। ফুকনে কাৰখানাৰ পৰা নলিনীৰ ঘৰলৈ খোজ ল'লে। কাৰ্তিকে কিছু পৰ সেইফালে চাই থাকি গাড়ীখন কাৰখানাৰ ভিতৰলৈ সুমুৱাই আনিবলৈ চাই দেখে যে চাবিটো ফুকনৰ হাততেই গ'ল। নিৰুপায় হৈ সি ৰেখাহাতৰ চোতাল পালেগৈ। ইতিমধ্যে ফুকন ভিতৰ পাইছেগৈ। ফুকন ভিতৰলৈ যোৱা দেখি ৰেখা আগফাললৈ আহিল। হঠাৎ চোতালত কাৰ্তিকক দেখি ৰেখায়ো অলপ ইতস্তত কৰিলে। কাৰ্তিকৰো লাজ আৰু ভয়ত মুখখন ৰঙা পৰি গ'ল।
মাতটো যথাসম্ভৱ মিহি আৰু সহজ কৰি ৰেখাই দুৱাৰদলিত ৰৈ সুধিলে, কি লাগে? মূৰ তুলি নোচোৱাকৈয়ে কাৰ্তিকে ক'লে, ফুকন ছাৰ ইয়াত আছে নেকি? আছে। তেখেতৰ গাড়ীৰ চাবিটো লাগে। তেখেতৰ হাততে আছে। ইমানখিনি কথা যে সি কেনেকৈ ক'ব পাৰিলে সি নিজেই ভাবি নাপালে। ভিতৰলৈকে আহা, মই চাবিটো বিচাৰি আনো। কাৰ্তিকৰ কিন্তু ভিতৰলৈ যাবৰ সাহস নাছিল। সি দুৱাৰমুখতে থিয় দি থাকিল। ভিতৰলৈ গৈ ৰেখাই কোঠাটোৰ বাহিৰৰ পৰাই মাকক মাত দিলে, মা, অ মা। কি হ'ল ৰেখা? কাৰ্তিকৰ কাণত পৰিল ছোৱালীজনীৰ নাম ৰেখা। ফুকনে ওলাই আহিল কোঠাটোৰ দুৱাৰখন মেলি। আপোনাৰ গাড়ীৰ চাবিটো লাগে। চাবি কাক? কাৰখানাৰ মানুহক, ৰেখাই ক'লে। অঁ হয়তো, মই পাহৰি আহিলোঁ। লোৱা, এইটো দি দিয়াগৈ। ফুকন নলিনীৰ লগত ব্যস্ত। চাবিটো কাৰ্তিকে হাত পাতি ল'লে। ছোৱালীজনীক তাৰ কিবা এটা ক'বৰ মাৰ্মান্তিক ইচ্ছা হৈছিল, কিন্তু কথা সি বিচাৰি নাপালে। কিবা এটা কোৱাৰ প্ৰয়োজন ৰেখায়ো অনুভৱ কৰিলে। তাই এনেই সুধিলে, গাড়ীনো কি বেয়া হৈছে? ক'ব নোৱাৰোঁ, খুলি চাব লাগিব। ভাল, যাওঁ বাৰু, সৰুকৈ ৰেখাই ক'লে। বাৰু। দিনটো কাৰ্তিকৰ কাণ মূৰ ৰঙা পৰি থাকিল। এটা নতুন অভিজ্ঞতা, নতুন আনন্দ, নতুন উত্তেজনা। তাক কাৰখানাৰ মানুহ বুলি ৰেখাই চিনি পায়। তাৰ লাজ লাগি গ'ল। মোৰ প্ৰিয় শ্ৰোতাসকল, আজিৰ গল্পপাঠ ইমানতে সামৰিলোঁ। ইয়াৰ পিছৰ খণ্ড মোৰ আগন্তুক গল্পপাঠত শুনিবলৈ পাব। মোৰ এই গল্পপাঠ শুনি আপোনালোকে কেনে পালে মোক কমেণ্ট কৰি জনালে মই নথৈ আনন্দিত হ'ম। আপোনালোকৰ পৰামৰ্শই মোক আগুৱাই যোৱাত উৎসাহ আৰু উদ্দীপনা যোগাব। যদিহে আপোনালোকে মোৰ পিছৰ খণ্ড শুনিবলৈ বিচাৰে, তেনেহ'লে মোৰ এই চেনেলটো আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে নিজৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি মোৰ এই প্ৰচেষ্টাক আগুৱাই নিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। নমস্কাৰ।